তেজ দিব লগা হৈছিল। মণিৰাম দেৱান, শ্বহীদ কুহল কোঁৱৰ, তেওঁলোকৰ দৰে বহুত শ্বহীদৰ ত্যাগৰ বিনিময়ত আমি আজিৰ দিনটোৰে স্বাধীনতা পাইছিলোঁ। মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, বাল গংগাধৰ তিলক, বল্লভ ভাই পেটেল, মৌলানা আবুল কালাম আজাদ, এইসকল নেতাৰ নেতৃত্বত আমাৰ স্বাধীনতা আন্দোলনে সফলতা লাভ কৰিছিলে। এই নেতাসকলৰ অক্লান্ত পৰিশ্ৰমৰ ফল আজি আমি ভোগ কৰিছোঁ। এই স্বাধীনতা দিৱস আমি আজি উদযাপন কৰিছোঁ। তেওঁলোকৰ অক্লান্ত পৰিশ্ৰমৰ ফল আজি আমি ভোগ কৰিছোঁ। আমি স্বাধীনতা পাইছোঁ। আঠসত্তৰতম স্বাধীনতা দিৱস। এই দিৱসতেই আমাৰ ভাৰতবৰ্ষখন ইংৰাজৰ অধীনৰ পৰা স্বাধীন হৈছিলে। বহুতো আমাৰ স্বাধীনতা সংগ্ৰামীৰ অসংখ্য ত্যাগৰ বিনিময়ত আমি আজিৰ দিনটোৰ এই স্বাধীনতা দিৱসটো পাইছোঁ। 1947 চনৰ 15 আগষ্ট তাৰিখে মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, বল্লভ ভাই পেটেল, মৌলানা আবুল কালাম আজাদ, বাল গংগাধৰ তিলক, শ্বহীদ কুহল কোঁৱৰ, কনকলতা আদি বহুত মানুহৰ ত্যাগৰ বিনিময়ত আজিৰ দিনটোত আমি স্বাধীনতা পাইছোঁ। এই 78তম স্বাধীনতা দিৱসত আমি সকলোৱে অংশগ্ৰহণ কৰি আজি আমাৰ এই আনন্দৰ দিনটো তেওঁলোকৰ ত্যাগৰ বিনিময়ত আহিছে। তেওঁলোকৰ এই অসংখ্য ত্যাগে আমাক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰি দিছে। আমি আজি স্বাধীন দেশৰ স্বাধীন নাগৰিক। গতিকে এই গৌৰৱ তেওঁলোকৰ ত্যাগৰ বিনিময়তহে পাইছোঁ। গতিকে সেইসকল মহান নেতাৰ স্মৃতিত তেওঁলোকক শ্ৰদ্ধাৰে আমি সোঁৱৰিছোঁ আজিৰ দিনটো। আমি আশা কৰোঁ আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিক
একতা দোলেৰে ঐক্য সমৃদ্ধি আৰু একতা দোলেৰে বান্ধ খাওক সেইটো আমাৰ কামনা আমাৰ বিদ্যালয়ৰ পৰা সুনাগৰিক সৃষ্টি হওক আৰু প্ৰত্যেকজন নাগৰিকে দেহৰ প্ৰতি সৎ শ্ৰদ্ধা ভক্তি আৰু ভালপোৱাৰে উদ্বুদ্ধ হওক মই তাকে কামনা কৰোঁ আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909